মুহূৰ্তত সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু জনাইছো এটা ডাঙৰ খবৰ কাৰণ দেখিবলৈ পোৱা গৈছে স্বদেশীক বাংলাদেশী সজোৱাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে বিধানসভাত এতিয়া স্বদেশীক বাংলাদেশী সজোৱাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে স্বদেশী হোৱাৰ পিছতো শিক্ষক খাইৰুলক সজোৱা হৈছে বাংলাদেশে এনেদৰে এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে বিধানসভাত নিশাৰ অন্ধকাৰত শিশু মহিলাক বাংলাদেশলৈ আৰক্ষীয়ে প্ৰেৰণ কৰিছে বুলি ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে বিৰোধীয়ে জামিন পোৱাৰ পিছতে ডিটেনশন কেম্পত বন্দী কৰি ৰখাৰো ইতিমধ্যে অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে লগতে চোৰ ডকাইতৰ দৰে বাংলাদেশলৈ পুশবেক কৰা হৈছে বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে আমি জনাইছো শূন্যকালীন ঘণ্টাত এই প্ৰসংগ উত্থাপন এআইইউডিএফৰ বিধায়ক আশৰাফুল হুছেইনৰ ডাঙৰ খবৰ জনাইছো বিদেশীৰ নামত স্বদেশীক অত্যাচাৰ নকৰিব বুলি মন্তব্য কৰিছে বিধায়ক নুৰুল খুদাই গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত জনাইছো বিধানসভাত বাংলাদেশী বিতৰণক লৈ বিৰোধীয়ে এতিয়া প্ৰশ্ন কৰিছে লগতে বিতৰ্কৰ সৃষ্টি হৈছে বিধানসভাত আমি জনাইছো বিধানসভাত স্বদেশীক বাংলাদেশী সজোৱাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে লগতে স্বদেশী হোৱাৰ পিছতো শিক্ষক খাইৰুলক বাংলাদেশী সজোৱা হৈছে বুলি বিৰোধীয়ে ইতিমধ্যে এই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে নিশাৰ অন্ধকাৰত শিশু মহিলাক বাংলাদেশলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে জামিন পোৱাৰ পিছতে ডিটেনশন কেম্পত বন্দী কৰি ৰখাৰো ইতিমধ্যে অভিযোগ উত্থাপন হৈছে চোৰ ডকাইতৰ দৰে বাংলাদেশলৈ পুশবেক কৰা হৈছে উল্লেখ কৰিছে শূন্যকালীন ঘণ্টাত এই প্ৰসংগ উত্থাপন এআইইউডিএফৰ বিধায়ক আশৰাফুল হুছেইনৰ লগতে বিদেশীৰ নামত স্বদেশীক অত্যাচাৰ নকৰিব বুলিও বিধায়ক নুৰুল হুদাই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে যেনেকৈ আৰম্ভ হৈছে অসম বিধানসভাৰ বিশেষ অধিৱেশন আৰু এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই বিশেষ অধিৱেশন আৰু যেহেতু দেখিব পোৱা গৈছে অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা চলিছে কিন্তু এই মুহূৰ্তত বিধানসভাত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিতৰ্কৰ সৃষ্টি হৈছে বিধানসভাত বাংলাদেশী বিতৰণক লৈ বিৰোধীয়ে কৰিছে প্ৰশ্ন স্বদেশীক বাংলাদেশী সজোৱাৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে নিশাৰ অন্ধকাৰত শিশু মহিলাক বাংলাদেশলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে এনেদৰে এতিয়া উল্লেখ কৰা পৰিলক্ষিত হৈছে আৰু জামিন পোৱাৰ পিছতে ডিটেনশন কেম্পত বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে শূন্যকালীন ঘণ্টাত এই প্ৰসংগ উত্থাপন এআইইউডিএফৰ বিধায়ক আশৰাফুল হুছেইনৰ বিদেশীৰ নামত স্বদেশীক অত্যাচাৰ নকৰিব বুলি মন্তব্য বিধায়ক নুৰুল হুদাৰ এই ক্ষেত্ৰত যিসকল বিদেশী তেওঁলোকক পঠিওৱাত আমাৰ কোনো আপত্তি নাই যিসকল যি ৰাষ্ট্ৰৰ পৰা আহিছে তেওঁলোকক পঠিয়াওক কিন্তু মহোদয় এই প্ৰক্ৰিয়া চলাবলৈ গৈ বৈধ ভাৰতীয় নাগৰিক যিসকলৰ মা দেউতা ভাই ভনী সকলোৱে দেশত যিসকলৰ যুগ যুগান্তৰত কোনো দিনেই সম্পৰ্ক নাই অন্য কোনো ৰাষ্ট্ৰৰ সৈতে নতুবা বাংলাদেশৰ সৈতে তেওঁলোককো বাংলাদেশৰ সীমান্ত পাৰ কৰি দিয়া হৈছে মহোদয় দেখা গৈছে যে যেতিয়া মৰিগাঁও জিলাৰ খান্দা পুখুৰী গাঁৱত খাইৰুল ইছলামক যেতিয়া পুশবেক কৰা হৈছিল তেওঁ এজন শিক্ষক আৰু সেই পুশবেক কৰাৰ সময়ত বিএছএফক পৰ্যন্ত বিচলিত কৰি তেওঁলোকৰ জৰিয়তে প্ৰেছ বিবৃতি দিয়া হ'ল যে তেওঁলোকে বাংলাদেশৰ পৰা আহি আছিল আৰু তাৰ পৰা পুশবেক কৰা হ'ল মহোদয় ভাৰত ৰাষ্ট্ৰৰ এটি প্ৰশাসনিক আৰু সুৰক্ষাৰ ব্যৱস্থাই যদি এই ধৰণৰ মিছাৰ আশ্ৰয় ল'ব লাগে কেৱল অসম চৰকাৰৰ প্ৰেছাৰত নতুবা তেওঁলোকে দিয়া ডিক্টেশ্যনত তেনেহ'লে ইয়াতকৈ আৰু প্ৰশাসন মহোদয় একো থাকিব নোৱাৰে আমি এআইইউডিএফ দল বিদেশীৰ বিৰুদ্ধে আমি কোনো এজন বিদেশী 1971 চনৰ পিছত অহাসকলৰ পক্ষত নহয় চাহে তেওঁ হিন্দু হওক চাহে তেওঁ মুছলমান হওক তেওঁ কোনো জাতিৰ হওক আজি ইয়াৰ পৰা আমি আজি যদি মই সেইফালে থাকিলোহেঁতেন অন্তত আমি এটা প্ৰস্তাৱ ল'লোহেঁতেন যে এই ডি ভোটাৰ সমস্যা ৰেফাৰেঞ্চ কেছৰ সমস্যা যিসকল সৃষ্টি কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি ধিক্কাৰৰ প্ৰস্তাৱ ল'লোহেঁতেন যিসকল প্ৰতিপালন কৰিছিল যিসকল আজিও কিজানি তেওঁলোকে অপজিশ্যনত থাকিব পাৰে যিসকলে এইটো লালন পালন কৰিছিল যিসকলে তেওঁলোকৰ ভোট লৈছিল তাৰ পিছতো যিসকলে এই সমস্যাটো কোনোদিনে সমাধান কৰিবলৈ চেষ্টা কৰা নাই তেওঁলোকৰ বিৰুদ্ধে আমি ধিক্কাৰ প্ৰস্তাৱ ল'লোহেঁতেন যিসকলে ডিটেনশ্যন কেম্প বনাইছিল তেওঁলোকৰ বিৰুদ্ধে ধিক্কাৰ প্ৰস্তাৱ ল'লোহেঁতেন মহোদয় মোৰ সমষ্টিৰ গুমা গাঁৱৰ আব্দুল খালেক তাৰাবাৰী থানাৰ অন্তৰ্গত তেখেতে বেইলত আছিল 2 বছৰ 20 দিন তেখেতে ডিটেনশ্যন কেম্প খাটি হোৱাৰ পিছত বেইলত থকাৰ পিছতো আজিৰ দিনতো তেওঁক ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখা হৈছে না তেওঁৰ পৰিয়ালৰ সৈতে বিগত 20টা দিনত তেওঁ সম্পৰ্ক কৰিব দিয়া হৈছে না তেওঁৰ ঘৰৰ মানুহৰ সৈতে কোনো কথা বতৰা বা আইনজীৱীৰ সৈতে কথা বতৰা পাতিব দিয়া হৈছে বোধহয় প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় যিসমূহ ট্ৰিটি আছে
ইউনিভাৰ্চেল হিউমেন ৰাইট ডিক্লাৰেশ্যন আছে, জেনেভা কনভেনশ্যনৰ কথা বতৰাবিলাক আছে। এইবিলাক সকলোখিনি সামৰি প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে যদি কোনো বিদেশী নাগৰিকক বহিষ্কাৰ কৰে তাত আমাক ক'বলগীয়া একো নাই, কিন্তু তেওঁলোকক সেই ৰাষ্ট্ৰই চমজি ল'ব লাগিব। আজি দেখা গৈছে যে অসমত যিসমূহ ট্ৰাইব্যুনেল চলাই থকা হৈছে, এই ট্ৰাইব্যুনেলসমূহ চৰকাৰৰ ডিক্টেশ্যনত চলি থাকে। চৰকাৰৰ গৃহ বিভাগে যি কৈ আছে সেই ডিক্টেশ্যনত চলিব। দেখা গৈছে যে সকলো প্ৰমাণ পাতি লৈ যোৱাৰ পিছতো ক'ৰবাত ক্লাৰিকেল মিষ্টেক, নাম বানান, বয়সৰ ডিছক্ৰিমিনেঞ্চি ইত্যাদি ইত্যাদি কাৰণত মানুহক বিদেশী বনাই দি থকা হৈছে। বোধহয় উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে, জামিনত আছে, তাৰ পিছতো মানুহজনক পুছবেক কৰি দিয়া হৈ আছে। সেই মানুহজনক ঘূৰাই আনিব কোনে এতিয়া? আজি তেওঁক ন্যায় কোনে দিব? ভাৰত ৰাষ্ট্ৰৰ ব্যাপক ন্যায়িক ব্যৱস্থা থকাৰ পিছতো এই ধৰণৰ যদি অন্যায় অবিচাৰ মানুহৰ লগত যদি কৰা হয়, তেনেহ'লে ইয়াতকৈ দুৰ্ভাগ্য আৰু আন্তঃৰাষ্ট্ৰীয় মহলত ভাৰতৰ নাম বদনাম হোৱা ধৰণৰ অন্য কোনো ঘটনা থাকিব নোৱাৰে। যি সময়ত ভাৰত বিশ্বগুৰু হ'বলৈ গৈ আছে, অসম শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'বলৈ গৈ আছে, মুখ্যমন্ত্ৰী বা চৰকাৰ তৰফৰ পৰা এই ধৰণৰ বিবৃতি জাৰি কৰা হয় আৰু তেওঁলোকে ফুলজাৰি মাৰি থাকে। আৰু সেই সময়ত যদি আমি মানৱ অধিকাৰ আৰু মানৱতাক যদি ভুলুণ্ঠিত কৰোঁ, সৰু যদি 9 মহীয়া কেঁচুৱা যদি কোলাত লৈ কাৰোবাক যদি ৰাতিৰ অন্ধকাৰত চোৰ ডকাইতৰ নিচিনা যদি এই দেশৰ পৰা পঠিয়াই দিওঁ, তেওঁলোকৰ এই ৰাষ্ট্ৰ ব্যতীত অন্য কোনো ৰাষ্ট্ৰ নাই, এই ঠাই ব্যতীত অন্য কোনো ঠাই নাই, এই ঠাইতে জন্ম তেওঁলোকে, এই ঠাইতে পুণ্যভূমি, এই ঠাইতে তেওঁলোকৰ মাতৃভূমি। তাৰপিছত যদি তেওঁলোকক এই ধৰণৰ যদি অমানৱীয়ভাৱে বহিষ্কাৰ কৰা হয়, সেই ছবি এই সভ্য সমাজৰ কোনো এজন মানুহে চাই কিন্তু অন্তত চকুৰ পানী নোপোৱাকৈ থাকিব নোৱাৰে। কিন্তু আমি শাসন যন্ত্ৰ, ৰাষ্ট্ৰযন্ত্ৰ ইমানেই কি কঠোৰ হৈছোঁ যে সেই মানুহখিনিৰ বেদনা পৰ্যন্ত আমি অনুভৱ কৰিব নোৱাৰোঁ, তেওঁলোকৰ কথা পৰ্যন্ত যদি আমি বুজিব নোৱাৰোঁ, তেওঁলোকৰ ন্যায়িক ব্যৱস্থাৰ জৰিয়তে সুযোগ পৰ্যন্ত যদি আমি দিব নোৱাৰোঁ, তেওঁলোকৰ পানীৰ মাজত যদি থিয় কৰাই দিওঁ, ইয়াতকৈ মহোদয় লাজৰ বিষয় আৰু একো হ'ব নোৱাৰে। গতিকে মহোদয়, কেৱল ধৰ্মৰ নামত বাছি বাছি, কেৱল জাতিৰ নামত, কেৱল ভাষাৰ নামত বাছি বাছি, কেৱল তেওঁ কোনটো সাংস্কৃতিক পৰা বিলংছ কৰিছে সেইটোৰ ওপৰত বাছি বাছি যদি মানুহৰ লগত এই ধৰণৰ অন্যায় কৰা হয়, তেনেহ'লে মহোদয় ইয়াতকৈ দুৰ্ভাগ্য কোন হয়। গতিকে মহোদয়, আজি এই সদনৰ জৰিয়তে আপোনাৰ মাৰফতত মই অনুৰোধ কৰিছোঁ যে যি ৰাষ্ট্ৰৰ পৰা যোনে আহিছে, যদি বাংলাদেশৰ পৰা আহিছে, তেওঁলোকৰ লগত উচিত কথা বতৰা পাতি তেওঁলোকক বিতৰণ কৰক, বাংলাদেশৰ লগত আলোচনা কৰক। দেখিছোঁ যে সংবাদ মাধ্যমত কথা বতৰাবিলাক আহিছে, যেতিয়া তেওঁলোকক ৰাতিৰ আন্ধাৰত বৰ্ডাৰটো দাঙি কিনে পাৰ কৰি দিয়া হৈছে, তেতিয়া তেওঁলোকে কৈছে যে নাই, তেওঁলোকৰ নাগৰিক হ'লে তেওঁলোকে চমজি ল'ব, ভাৰতীয় নাগৰিকক কিয় চমজি ল'ব? আজিৰ দিনতো মহোদয় বহু ঠাইত বাংলাদেশৰ আমাৰ দেশৰ নাগৰিক তেওঁলোকে যিকোনো প্ৰকাৰে হওক তেওঁলোকক পাৰ কৰি দিয়া হৈছে, তেওঁলোকে তাতে অনাই বনাই অনাহাৰে অৰ্ধাহাৰে ঘূৰি আছে।